Good morning, all of you. আজি আমি পঢ়িম ইংলিশ গ্ৰামাৰৰ কেইটামান ইম্পৰ্টেণ্ট কুৱেশ্যন যিকেইটা কুৱেশ্যন আমাৰ এডিআৰিৰ কাৰণে বহুত বেছি উপযোগী আৰু মোৰ প্ৰতিটো ভিডিঅ' এডিআৰিৰ কাৰণে উপযোগী আৰু মাত্ৰ আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাবলৈ লওক ঠিক আছে সো আজি আমি ক্লাছটোত কিহৰ বিষয়ে আলোচনা কৰিম গম পাওঁ নাই এই ক্লাছটোত আজি আমি জেনাৰেল ইংলিছৰ কেইটামান কুৱেশ্যনছ লাইক আমি ইয়াত এডজেক্টিভ ইয়াত পাংচুৱেশ্যন ঠিক আছে আৰ্টিকল প্ৰিপজিশ্যন সকলোবিলাক মিক্স কৰি গ্ৰামাৰৰ কেইটামান সম্ভাৱ্য প্ৰশ্নৰ উত্তৰ আজি আমি আলোচনা কৰিম ইয়াত মই অকল এমচিকিউজ আলোচনা কৰিম যদিও আৰু ইয়াৰ এক্সপ্লেনেশ্যন খিনি আপোনালোকে সহজভাৱে পাই যাব আৰু গোটেই ক্লাছটো পিডিএফ খিনি যদি আপুনি শেষত যদি পিডিএফ খিনি বিচাৰে আপুনি আমাৰ ডেসক্ৰিপচন আপোনাৰ মানে আমাৰ হোৱাটসঅ্যাপ গ্ৰুপৰ লিংক দি দিম তাত আপুনি গৈ পেলাই পাই যাব ঠিক আছে সো আজি আমি স্টাৰ্ট কৰিছো আমাৰ প্ৰথম প্ৰশ্নটো লৈছো আমি choose the correct form of the verb to complete the sentence মই আকৌ কৈছো যিসকলে ফৰ্থ গ্ৰেডৰ পৰীক্ষা দিব বা যিসকলে গম নাপায় যে এইখন পেপাৰ কিন্তু সম্পূৰ্ণ ইংলিশে থাকিব দে ইয়াত কোনো অসমীয়া নাথাকিব choose the correct form of the verb to complete the sentence কৈছে যে এই সেন্টেন্সটোত কারেক্ট ফর্ম অফ ভার্ব ইউজ কৰিব কৈছে সাবজেক্ট দিয়া আছে অবজেক্ট দিয়া আছে বলে ভার্ব কোনটো লাগিব সো আমি সকলো জানো যে ভার্ব আমাৰ কি হয় ভার্ব নহলে এটা সেন্টেন্স সম্পূৰ্ণ নহয় গুতে ইংলিশৰ পৃথিৱীখনত মাত্ৰ আমি তিনটা বস্তু ভালকে জানিব লাগে সাবজেক্ট প্লাস ভার্ব প্লাস অবজেক্ট এই তিনটা আমি যেতিয়া গুতে কারেক্ট ফৰ্মেশন খিনি জানিম ফৰ্ম খিনি জানিম কোনটো ফৰ্ম কেতিয়া ইউজ হয় ভার্বৰ থাৰ্ড ফৰ্ম কেতিয়া ইউজ হয় v1 কি হয় ভার্বৰ প্লুৰেল কি হয় ভার্বৰ সেকেন্ড ফৰ্ম থাৰ্ড ফৰ্ম ফোৰ্থ ফৰ্ম ফিফথ ফৰ্ম এইখিনি যেতিয়া আমি জানিম তেতিয়া আমাৰ সুবিধা হৈ পৰিব ঠিক আছে সো মই প্ৰথমে এবাৰ কৈ থওঁ যে ভাৰ্বৰ আমাৰ পাঁচটা ফৰ্ম আছে সো পাঁচটা মানে কি v1 এটা হৈ গল v2 দুটা হৈ গল v3 তিনটা হৈ গল এই v4 হৈ গল তোমাৰ v1 লৈ তুমি ing যোগ কৰিবা ঠিক আছে v4 টো কি কাক কয় যেতিয়া তুমি v1 ৰ লগত ing যোগ কৰিবা তাক তোমাৰ v4 বুলি কয় আৰু v5 তোমাৰ হৈ গল কি প্ৰেজেন্ট প্লুৰেল ওকে এটা কথা হল যে she এটা সাবজেক্ট হয় তাই ড্যাশ টু দা মার্কেট এভরি সানডে কৈছে যে তাই সদায় মার্কেটলৈ যায় কেতিয়া প্ৰতিটো দেওবাৰে তাই সদায় মার্কেটলৈ যায় ঠিক আছে সো এই কোৱেশ্চনটো আনসাৰ কি হ'ব তোমাৰ গোজ হ'ব কি হ'ব গোজ হ'ব কাৰণ she টো সিঙ্গুলাৰ সাবজেক্ট আৰু আমি সাবজেক্ট ভাৰ্ব এগ্ৰিমেন্টটা জানো যে হেতু হল যে যদি সাবজেক্ট তোমাৰ সিঙ্গুলাৰ হয় সাবজেক্ট যদি সিঙ্গুলাৰ হয় তেতিয়া তোমাৰ কি হ'ব লাগিব ভাৰ্ব কি হ'ব লাগিব ভাৰ্ব তোমাৰ সিঙ্গুলাৰ হ'ব লাগিব ভার্ব কি হ'ব লাগিব সিঙ্গুলাৰ হ'ব লাগিব স্যার ভার্ব সিঙ্গুলাৰ থাকে নেকি यस ভার্ব সিঙ্গুলাৰ থাকে ম্যাঙ্গো হৈ গল তোমাৰ সিঙ্গুলাৰ হয়নে ম্যাঙ্গো এটা নাউন হয় বা সাবজেক্ট হয় ঠিক আছে এই তোমাৰ কি হয় সিঙ্গুলাৰ আৰু এক প্লুৰেল কৰিবলৈ হলে ইয়াৰ লগত আমি s বা es যোগ কৰি দিম তেতিয়া ই হৈ যাব প্লুৰেল ম্যাঙ্গোজ ঠিক আছে ই হৈ গল তোমাৰ ম্যাঙ্গো আজি প্লুৰেল হৈ গল ঠিক আছে সো গো টু এটা ভার্ব হয় না স্যার হলে হয় গো টু এটা ভার্ব হয় সো গো টু তোমাৰ সিঙ্গুল নে প্লুৰেল গো টু প্লুৰেল গো লগত তুমি ধৰি লোৱা সাবজেক্টৰ লগত s বা es দিয়াৰ কাৰণে প্লুৰেল হৈ গল কিন্তু ভাৰ্বৰ লগত যদি তুমি s বা es দিবা ই কিন্তু সিঙ্গুলাৰ হৈ যাব ঠিক আছে না গোজ হৈ যাব সো আমাৰ এগ্ৰিমেন্টটো কি আছিল সাবজেক্ট যদি সিঙ্গুলাৰ হয় ভাৰ্ব সিঙ্গুলাৰ হ'ব লাগিব সাবজেক্ট যদি প্লুৰেল হয় ভাৰ্ব প্লুৰেল হ'ব লাগিব এতিয়া এটা কথা কোৱা মোক is to singular নে are to singular yes sir definitely is to singular আৰু are to plural হয় they to singular নে he to singular sir he to singular they to plural হয় হয়নে সো they যদি plural হ'ব they লগত is নবহে আমি সকলো জানো সেই কাৰণে they লগত are বহে কাৰণ subject singular verb singular he লগত is বহিব কাৰণ he singular সো he লগত is to এটা singular verb হয় সো এই কোৱেশ্চনটো c লগত সদায় goes হ'ব ইয়াৰ আমি এক্সপ্লেনেশ্যন যদি আছে আমি চাম goes কেলে হ'ব কাৰণ goes to কি হ'ব কাৰেক্ট ফৰ্ম অফ দা ভাৰ্ব উইথ দা থাৰ্ড পাৰসন ওকে তোমাৰ কি হ'ব সেটো কি হয় থাৰ্ড পারসন হ'ব ঠিক আছে গানটো হ'বই নহয় গান ইউজ হ'ব নহয় সো গান হৈ গল তোমাৰ ভাৰ্বৰ থাৰ্ড ফৰ্ম ঠিক আছে আৰু ভাৰ্বৰ থাৰ্ড ফৰ্ম যদি তুমি ইউজ কৰিবা তুমি তাৰ লগত সদায় এটা হেল্পিং ভাৰ্ব লাগিব সদায় তোমাক এটা কি লাগিব হেল্পিং ভাৰ্ব লাগিব তাৰ মানে অক্সিলাৰি ভাৰ্ব এটা লাগিব উইদাউট অক্সিলাৰি ভাৰ্ব তুমি ভাৰ্বৰ থাৰ্ড ফৰ্ম ইউজ কৰিব নোৱাৰিবা সো গান যদি তুমি ইউজ কৰিব লগা হয় গানৰ লগত তোমাৰ হেভ লাগিব নহলে তোমাৰ হেজ ৱৰ্ডটো লাগিব ঠিক আছে সো উইদাউট হেভ অৰ হেজ তুমি গান ইউজ কৰিব নোৱাৰিবা ওকে তাৰ মানে কি লাগিব পাস্ট পাৰ্টিসিপল ইউজ কৰিব হলে হেল্পিং ভাৰ্ব এটা দৰকাৰ হ'বই গোইং টু হ'বই নহয় কাৰণ এটো এটা কি হয় প্ৰেজেন্টৰ হয় ঠিক আছে সো গোইং টু নহব আৰু গোইং হ'বলৈ হলে ইজ লাগিব ঠিক আছে এই ইজৰ নিচিনা তোমাৰ হেল্পিং ভাৰ্ব গোইং লাগিব ঠিক আছে সো এখানে এই শুদ্ধ আনসাৰটো কি হ'ব goes to ইয়াৰ কারেক্ট আনসার হ'ব কি হ'ব goes to ইয়াৰ কারেক্ট আনসার হ'ব নেক্সট কোৱেশ্চন আইডেন্টিফাই দা কারেক্টলি স্পেলড ওয়ার্ড আৰু আমাৰ কেতিয়াবা এনেকুৱা দিয়ে যে কেইটামান স্পেলিং দিব আৰু কোনটো ওয়ার্ড শুদ্ধ মানে শুদ্ধকে পঢ়ো ঠিক আছে সো ৰিসিভ আমি সকলো জানো ৰিসিভ পঢ়ি আছো আমি দেখিলে গম পাওঁ যে এটো ৰিসিভ হ'বই নোৱাৰে ভুল হৈছে RECEIVE নহয় হয়নে RECIEVE সো শুদ্ধ অপশনটো কোনটো হ'ব या শুদ্ধ অপশনটো হ'ব তোমাৰ RECEIVE ৰিসিভ ঠিক আছে আমি কিবা এটা বস্তু পোৱা মানে গ্ৰহণ কৰা ঠিক আছে আমি মানে ৰিসিভ বুলি কয় মানে পাইছো আমাৰ হাতত আহি পাইছে ঠিক আছে সো ওপৰকিটা হ'ব তোমাৰ ভুল অপশন আৰু সি টো হৈ যাব তোমাৰ কি কাৰেক্ট অপশন RECEIVE সো কি হ'ব RECEIVE এটো তোমাৰ কি হ'ব কাৰেক্ট আনসাৰ হৈ যাব ঠিক আছে ওকে নেক্সট কোৱেশ্চন
Next question আছে choose the synonym of the word abandon. Synonym মানে হল same. তুমি মনত ৰাখিবা synonym s আছে আৰু ইফালে same. Okay? আৰু তোমাৰ antonym. এই antonymত গম পালা যদি s মানে same হয় তোমাৰ কি বিপৰীত হৈ যাব। এই তোমাৰ কি antonym মানে বিপৰীত শব্দ হৈ যাব ঠিক আছে। সো অৰ্থ একে হ'ব লাগিব ঠিক আছে কিন্তু বিপৰীত হ'ব লাগিব। Okay? সো একে অৰ্থ বুজোৱা শব্দ বুলি ক'লে তোমাৰ synonym মানে same অৰ্থ হ'ব আৰু বিপৰীত শব্দ হ'লে তোমাৰ antonym হৈ যাব ঠিক আছে নে? Okay. সো এতিয়া কোৱেশ্চনটো কি দিছে যে abandon এই abandon শব্দটো একে অৰ্থ বুজোৱা শব্দ কোনটো আছে abandon মানে বহুত প্ৰচুৰ ঠিক আছে প্ৰচুৰ ample আমি ইয়াত ইউজ কৰিব পাৰো কি ample প্ৰচুৰ ঠিক আছে প্ৰচুৰ মানে হল কি abandon বহুত rare মানে হল খুব কম scarce মানে দুৰ্লভ বা কম একেবাৰে কম limited মানে একেবাৰে কম সো এই তিনটা হৈ গল এই তিনটা আমি কি পালো এই তিনটা ওয়ার্ড আমি ইয়াৰ antonym নহয় আমি কি বলে সৰি আমি antonym পালো antonym মানে হল বিপৰীত ঠিক আছে সো abandon মানে বহুত সো বহুত মানে প্ৰচুৰ ওকে প্ৰচুৰৰ বিপৰীত শব্দ কি হ'ব লিমিটেড মানে নাই কম এটা বুজাব মানে আৰু প্লেন্টিফুল মানে কি বহুত ঠিক আছে সো এই কোৱেশ্চনটো শুদ্ধ আনসাৰটো কি হ'ব প্লেন্টিফুল এই কোৱেশ্চনটো শুদ্ধ আনসাৰ প্লেন্টিফুল মানে কি বহুত প্ৰচুৰ পৰিমাণে পোৱা যায় rare মানে হল তোমাৰ opposite meaning ইয়াৰ scarce মানে opposite হৈ গল limited মানে opposite meaning of abundant and the correct answer is plentiful okay or plentiful মানে হল কি having a lot of something similar to abundant next question fill in the blank with the appropriate preposition এটা ইউজ কৰিব মানে এই সেন্টেন্স যেটো appropriate হয় মানে খাপ খাই পৰে she is interested তাই ইন্টারেস্ট আছে কত learning new language of learning cancel at learning cancel on মানে ওপৰত in to হয়নে so she is interested in learning কি হ'ব new languages ঠিক আছে ইয়াৰ আনসাৰ কি আছে in ঠিক আছে incorrect answer okay next question which of the following sentence is grammatically correct grammatically grammar দ্বাৰা যদি আমি চাও যদি কোনটো আনসাৰ শুদ্ধ বুলি কব পাৰা she don't like don't নহব he does not knows নহব no হ'ব they does not have a car নহব ঠিক আছে সো কিয় she does not want to go তাই যাব নাই বিচৰা ঠিক আছে she does not want to go d to answer correct হ'ব চোৱা d answer কি হ'ব correct হ'ব আৰু কিয় হ'ব এটো চোৱা she don't like ice cream কি হ'ব incorrect কিয় incorrect ইয়াত তোমাৰ don't নহব তোমাৰ কি হ'ব does not তাই ভাল নাপায় does not হ'ব লাগিব ঠিক আছে instead of don't he does not knows হ'ব নোৱাৰে কি হ'ব লাগিব তোমাৰ এটো incorrect কাৰণ ইয়াত কি হ'ব লাগিব no হ'ব লাগিব no হলে এটো কি হ'ব answer শুদ্ধ হ'ব they does not have a car কি হ'ব লাগিব তোমাৰ should be don't instead of does not ঠিক আছে they don't have a car হ'ব লাগিব does not have a car নহব আৰু ইয়া কিয় নহব বুলি এটা ক'বলৈ সময় নহব ঠিক আছে কাৰণ ফাউন্ডেশন ক্লাস দিয়াস ইংলিশ গ্ৰামাৰ সেইখিনি যদি প্লেলিস্টটো এবাৰ চাই দিয়া গুটে ইংলিশৰ গ্ৰামাৰ ৰুল কি তোমালোক কমপ্লিট হৈ যাব ঠিক আছে যদি কাবাৰ একো দিগদাৰ নহয় 169 रुपीस এটা পে কৰি পেলাই বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি পেলাই তাত চাব যে গ্ৰামাৰ ৰুল খিনি চাব আৰু আপোনাৰ হিষ্ট্ৰী জিওগ্ৰাফি পলিটি গুটেইখিনি কোৰ্স আমাৰ ইয়াত अवेलेबल কৰা আছে মাত্ৰ 169 উইথ এনেকুৱা ধৰণৰ পিডিএফ ঠিক আছে okay she does not want to go হ'ব ঠিক আছে the sentence is grammatically correct next question choose the correct article to fill in the blank আৰু article আমি চিনি পা সকলোৱে জানো okay এটা আছে তোমাৰ definite এটা আছে indefinite ইয়াত কৈছে যে he is dash honest man এই honest মানে সাধু হয়নে আমি জানো he is dash honest man he is a honest man নহব এ হদাই কি হ'ব এ হদাই তোমাৰ কনসোনেন্ট নে ভাৰ লগত বহাই এটো মোক জানিব লাগিব তুমি জানিব লাগিব এন টু কালত বহ জানিব লাগিব দা কত বহ জানিব লাগিব আৰু নো আৰ্টিকল নিদিত তো হ'বই নহয় তোমাৰ আৰ্টিকল লাগিব হয়নে ইয়াত তোমাৰ আৰ্টিকল লাগিব এটা কথা হ'ল যে এ এন ডি টু হৈ গল তোমাৰ ডেফিনিট আৰ্টিকল ডি কি হয় ডেফিনিট আৰ্টিকল চোৱা ডি ডেফিনিট আৰ্টিকল ডি তোমাৰ তেতিয়া ইউজ হ'ব যেতিয়া তুমি এটা বস্তু বিষয় জানিবা ঠিক আছে সো যদি সেই বস্তু তুমি জানা already known to the speaker and the listener so দুটা মানুহৰ মাজত যেতিয়া কথা পাই থাকিব এই মানুহ যেতিয়া কথা পাতিব এই মানুহৰ লগত এই মানুহ যদি কাৰোবাৰ কথা কয় থাৰ্ড পাৰসনটা কথা কয় এই থাৰ্ড পাৰসনটো বিষয় যদি ইউ জানে ঠিক আছে তেতিয়া কিন্তু সেই পাৰ্টিকুলাৰ অবজেক্টটো আগত দ ইউজ কৰিব পাৰিবা তুমি নহলে দা ইউজ কৰিব নোৱাৰা ঠিক আছে সো স্পেসিফিক বস্তু হলে দা ইউজ কৰিব পাৰিবা ওকে তাপা যদি তোমাক কম ঠিক আছে তুমি জানিবা তোমাৰ এটো ঘৰ সাপোজ তোমাৰ এটো ঘৰ ঠিক আছে এই তোমাৰ ঘৰ তুমি ঘৰতে আছা তুমি ঘৰত নাই ঠিক আছে তুমি কি কইলা তোমাৰ গাঁৱৰ ডাকঘৰলে গলা তোমাৰ গাঁৱৰ তুমি ডাকঘৰলে গলা ঠিক আছে তোমাৰ গাঁৱৰ ডাকঘৰ ওকে তুমি ডাকঘৰলে গলা মই তোমালোকৰ ঘৰলে গলো তুমি ঘৰত নাই খালি হা তুমি ঘৰত নাই তুমি ডাকঘৰত আছা তোমাৰ মা আছে ঘৰত ঠিক আছে সো মই যে তোমালোকৰ ঘৰলে গলো মই যদি খুদুগে গৈ তোমাৰ মাক যে তুমি ক'ত আছা তেতিয়া মা কব he went to the post office জেনিবা কলে যে কি কলে যে he went to the post office দা কি কলে ইয়াত the post ইয়াত দা বুলি কি কলে এই পোষ্ট অফিসটো কি মই চিনি পাও নেকি
মই তুমি তোমাৰ গাঁৱৰ পোষ্ট অফিচ মই চিনি পাওঁ নেকি নাপাওঁ কিন্তু ইয়াত যে ক'লে যে অলৰেডি নন টু হ'ব লাগিব স্পীকাৰ লিচেনাৰৰ মাজত কিন্তু মইতো চিনি নাপাওঁ তাৰমানে এইটো ডেফিনিট হয় তুমি জানা যে গাঁওখনৰ ডাকঘৰলৈ গৈছে বুলি ক'লে মাৰ্কেটলৈ গৈছে বুলি ক'লে সেইটো নিয়াৰ বাই মাৰ্কেটখনলৈকে যাব নিয়াৰ বাই পোষ্ট অফিচটোলৈকে যাব ঠিক আছে চ' এইটো কনফিউজ কেতিয়াও নকৰিবা ঠিক আছে চ' দা পোষ্ট অফিচে হ'ব ইয়াত একো মানে ইয়াত স্পীকাৰ বা লিচেনাৰৰ মাজত একো আণ্ডাৰষ্টেণ্ডিং নাথাকিলেও এইটো তোমাৰ দা ইউজ হ'ব কাৰণ সদায় নিয়েৰেষ্টটোকে বুজাবই ঠিক আছে নো আৰ্টিকল নহয় ইয়াত তোমাৰ শুদ্ধ আনসাৰ কি হ'ব এন হ'ব কিয় এন হ'ব সদায় আৰ্টিকল লগত কি হয় এন ইউজ বা সৰি ভাইলৰ লগত সদায় কি হয় এন ইউজ হ'ব ঠিক আছে এইটো ইনকাৰেক্ট হ'ব কিয় এ ইজ ইউজ বিফৰ কনসনেন্ট সাউন্ড যদিহে সাউন্ডটো তোমাৰ কনসনেন্ট হয় তেতিয়া তাৰ আগত এ ইউজ কৰে অনেষ্ট তোমাৰ বিগিনছ উইথ এ ভাৱেল সাউন্ড যদি এইটো ৱৰ্ড যদি আমি হনেষ্ট বুলি পঢ়িলোহেঁতেন যদি এইটো ৱৰ্ড আমি হনেষ্ট বুলি পঢ়িলোহেঁতেন হনেষ্ট বুলি আমি নপঢ়ো ইয়াক আমি হনেষ্ট নপঢ়ো ন যদি আমি হনেষ্ট পঢ়িলোহেঁতেন তেতিয়া ইয়াত কিন্তু এ বহিলেহেঁতেন কাৰণ এইটো এতিয়া ভাৱেল সাউন্ড আমি কনসনেন্ট সাউন্ড আমি স্কিপ কৰিছো আমি অনেষ্ট কৈছো মানে অনেষ্ট চ' অনেষ্ট কোৱাৰ কাৰণে ইয়াৰ আগত কি হ'ব তোমাৰ এন ইউজ হ'ব ঠিক আছে চ' ভাৱেল সাউণ্ডৰ সদায় কি লাগিব এন ইউজ কৰিব লাগিব ক্লিয়াৰ নেক্সট কুৱেশ্যন আইডেন্টিফাই দ্য এন্টনিম অফ দ্য ৱৰ্ড ব্ৰেভ ব্ৰেভ মানে সাহসী ব্ৰেভ মই কৈছো যে চিনোনিম মানে সেম আৰু এন্টনিম মানে বিপৰীত ঠিক আছে ব্ৰেভ মানে হ'ল সাহসী ব্ৰেভ মানে হ'ল কি সাহসী চ' সাহসীৰ বিপৰীত বোল্ড বোল্ড মানে সাহসী ফিয়াৰলেছ ভয় নকৰা সেইটো সাহসী কাৰেজিয়াছ এইটো সাহসী কাৱাৰ্ডলি হয়নে মানে কি ভয়াতুৰ কি হ'ব কাৱাৰ্ডলি মানে কি ভয়াতুৰ ঠিক আছে চ' এইটো হ'ব ৱৰ্ড বাকীবিলাক তোমাৰ ৱৰ্ড কি হয় চিনোনিম হয় ঠিক আছে এই তিনিটা কি হ'ব চিনোনিম হ'ব কাৰ চিনোনিম ব্ৰেভৰ চিনোনিম হ'ব নেক্সট কুৱেশ্যন কাৱাৰ্ডলি তো হ'ল আনসাৰ ঠিক আছে বাকীটা ইয়াত আছে এক্সপ্লেনেশ্যন চাই ল'বা choose the correct conjunction to complete the sentence so এটা conjunction দিব লাগে যি দুটা তোমাৰ sentence দুটা মাজত কি কৰে লগ লগাব you can come with me so you want কি so you want but you want নহব and you want নহব if you want যদি তুমি বিচৰা তুমি আহিব পাৰা কাৰ লগত মোৰ লগত ঠিক আছে you can come with me তুমি মোৰ লগত আহিব পাৰা যদি তুমি বিচৰা if you want so ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব if ইয়াৰ কি হ'ব শুদ্ধ আনসাৰ হ'ব ঠিক আছে if ইয়াৰ সুইট কৰিছে বাকিবিলাক তোমাৰ এটা ইয়াত কি কৰা নাই সুইট কৰা নাই বা মিলা নাই select the option that is best complete the sentence তো তলৰ কোনটো ৱৰ্ডে উতে সেন্টেন্সটো সম্পূৰ্ণ কৰিব বুলি কৈছে I have never seen মই আগত কেতিয়াও দেখা নাই so beautiful too beautiful very beautiful নহব such beautiful এই দৰে ধুনীয়া দৃশ্য এই দৰে ধুনীয়া সানসেট হোৱা মই আগতে কেতিয়াও দেখা নাই ঠিক আছে এই দৰে such ৱৰ্ডটো লাগিব ঠিক আছে বাকিবোৰ নহব so মানে বহুত so মানে মটো মানে বহুত আৰু very মানে বহুত so নহব কি হ'ব লাগিব এই দৰে beautiful মই আগতে কেতিয়াও দেখা নাই so কি হ'ব such is used to emphasize the quality of something ঠিক আছে so এটা বস্তু কোৱালিটি এটা বুজাইছে কিহে এই সেন্টেন্সটোত such ৱৰ্ডটো বুজাইছে fill in the blank with the appropriate word তলৰ কোনটো ৱৰ্ডে এই সেন্টেন্সটো কমপ্লিট কৰিব the room was so quiet that we could hear the ticking of the clock মই আনসাৰ কৈ পাইছো dust of the work so ticking কোনটো হ'ব clicking নহয় clicking মানে কিবা এটা বস্তু ক্লিক কৰা ticking TICKING দুটা অপচন সেম আছে ঠিক আছে আৰু tricking টো কি হ'ব ভুল হ'ব TICKING ticking ইয়াৰ শুদ্ধ আনসাৰ কি হ'ব ticking হ'ব ticking correct ticking is the sound made by clock এটা ক্লকৰ যেতিয়া টিক টিক সাউন্ডক তোমাৰ টিকিং বুলি কয় ঠিক আছে কি বুলি কয় টিকিং ট্ৰিকিং নকয় ট্ৰিকিং মানে হ'ব কিবা এটা বস্তু এটা ট্ৰিক কৰা ঠিক আছে এটো তোমাৰ ক্লকৰ লগত নাহে ট্ৰিকিং ওকে সো সেম এজ অপচন এ সো এ আৰু অপচন সি একে হৈ গল ঠিক আছে আৰু ক্লিকিং নহয় মানে কিবা এটা বস্তু সাউন্ড এটা কি বুলি কয় ক্লিকিং বুলি কয় choose the word that is mostly similar in meaning of essential কৈছে যে mostly মানে একদম most similar মানে একদম উচ্চৰ ঠিক আছে এই essential word to meaning অফ উচ্চৰ meaning তল কোনটো বুজাব essential মানে অত্যাৱশ্যকীয় বা জৰুৰী ঠিক আছে দৰকাৰী ঠিক আছে দৰকাৰী এই দৰকাৰী তো অপচনাল মানে কি নহয় মাইনৰ মানে সৰু ট্ৰাইবেল মানে নহয় নেসেসাৰী মানে কি আৱশ্যকীয় হয়নে সো দৰকাৰী বা আৱশ্যকীয় বা অত্যাৱশ্যকীয় এই দুটাই কৈছে মিনিং সেম কনভে কৰিছে বা ক্যাৰি কৰিছে ঠিক আছে সো এই কোৱেশ্চনটোৰ আনসাৰ হ'ব কি অপচন নাম্বাৰ বি সো ট্ৰাইবেল মানে কি অপোজিট মিনিং হৈ গল তাৰ আৰু নেসেসাৰী ইজ দা কাৰেক্ট আনসাৰ ওকে দিস ইজ অলসো এন সিনোনিম অফ এসেনশিয়াল identify the sentence with the correct punctuation punctuation মানে হল তোমাৰ সিম্বল বিলাক কমা ঠিক আছে কমা ফুল স্টপ কোৱেশ্চন মাৰ্ক এক্সক্লেমেশন মাৰ্ক এইবিলাক তোমাৰ কি বুলি কয় পাংচুৱেশ্যন বুলি কয় সব কৈছে যে তল কোনটো সেন্টেন্স শুদ্ধ হৈছে পাংচুৱেশ্যনৰ ক্ষেত্ৰত what's your name ইয়াত কোৱেশ্চন মাৰ্ক থাকিব লাগিব ভুল হৈছে what's your name ইয়াতো কোৱেশ্চন মাৰ্ক নাই ভুল হৈছে what's your name আৰু what's your name ইয়াত দুটা আছে কোৱেশ্চন মাৰ্ক কিন্তু তোমাক ইয়াত কমা নাই ঠিক আছে সো মানে এপোস্ট্ৰফি নাই ওকে সো এটো নহব এটো কোন আনসাৰটো what's your name okay what's your name
তাৰমানে তোমাৰ নাম কি সো কি হ'ব what's your name the contraction what is correctly punctuated ঠিক আছে এটো কি হ'ব correctly punctuate হৈছে বাকি কিটা punctuation ভুল হৈছে select the most appropriate word to fill in the blank the teacher asked the student to remain dash during the examination কৈছে যে teacher দ্বাৰা the teacher asked the students of teacher কৈছিল যে to remain থাকিব কাৰণে কি dash during সময়ত কাৰ সময়ত during the examination পৰীক্ষা চলি থকা সময়ত student of teacher কৈছিলে কি কৰিবলে মনে মনে থাকিবলে সো কোনটো মনে মনে যে তিনটা আছে ঠিক আছে তিনটা মনে মনে থকা হ'ব নহয় কুইক নহয় আমি আৰু কুইক নহয় গম পালো আৰু কুইক মানে হল এৰি দিয়া কমপ্লিটলি বস্তু এৰি দিয়া আৰু কুইক মানে হল ফাস্ট এটা হলে কোৱাইট আৰু কুইক ওকে সো ইয়া শুদ্ধ আনসাৰ হ'ব কুইক ওকে কুইক QUIT মানে কি কুইক ঠিক আছে keep quiet বুলি কয় যে keep quiet okay এটো হল তোমাৰ শুদ্ধ আনসাৰ কি হ'ব quiet আৰু quiet means making sound which is appropriate in an exam okay so মানে keep quiet মানে কি sound নকৰিবা to remain কি no sound ঠিক আছে no sound মানে একদম sound নিদিয়াকে থকাটো কি বুলি কয় quiet বুলি কয় okay which sentence uses the correct form of the adjective মানে হল তোমাৰ কিবা এটা বস্তু বিষয় কোৱা okay so কৈছে যে which of the sentence correctly so she is goodest goodest হ'ব নেকি নহব ভুল she is the best player best good better best okay she is the better তাৰ মানে better ওপৰত best she is the most best কি হ'ব she is the best player in the team ঠিক আছে she is the best player in the team so she is the goodest player to শব্দই না goodest is not a correct word she is the best player in the word correct best is the correct superlative degree of superlative form of good ঠিক আছে কিন্তু তোমাৰ বেটাৰ প্লেয়াৰ তো নহয় ঠিক আছে এটো তোমাৰ কি নহয় এটো তোমাৰ কম্পাৰেটিভ ফৰ্ম হয় ঠিক আছে এন্ড এই সেন্টেন্স এটো ফিট নহব she is the most best incorrect most best is redundant and incorrect ঠিক আছে most best বুলি তুমি কত লিখিব নোৱাৰিবা ঠিক আছে best লিখিব লাগিব আৰু তাৰ আগত তুমি আৰ্টিকল the ইউজ কৰিব লাগিব the best okay choose the correct option to complete the sentence তলৰ sentence টো কমপ্লিট কৰিব কাৰণে তলৰ কোনটো লাগিব ঠিক আছে এইটো হৈ গল তোমাৰ weather মানে বতৰ এটো হল তোমাৰ either এটো তোমাৰ neither আকৌ ইয়াত তোমাৰ লাগিব এটো হল তোমাৰ যিকোনো এটা ঠিক আছে বা এটাও নহয় কিন্তু ইয়াত হ'ব weather কি হ'ব weather she did not know whether to laugh or cry ঠিক আছে তাই কান্দিব জানে হাঁহিব জানে weather is কি হ'ব incorrect এটো তোমাৰ এটা atmospheric condition হয় যেটো আমাৰ বতৰ বুলি কয় এটো হ'ব weather correct হ'ব কি used to express choice or doubt between alternatives ঠিক আছে next question of নাই so আমি এটো ক্লাস এখিতে শেষ কৰিছো ঠিক আছে so যি সকলে আমাৰ এপটো ডাউনলোড কৰিব তেওঁলোকৰ কাৰণে সকলো বিলা পিডিএফ তাত জমা হ'ব প্ৰতিটো জিএছ প্ৰতিটো কোৰ্স তেওঁলোকে লাভ কৰিব ঠিক আছে so এতিয়া আমাৰ নেক্সট ক্লাসটো হ'ব one word substitution thank you very much